হয়, আমি গম পাইছোঁ যে আমাৰ কাৰ্যকৰ্তাৰ ওপৰত আক্ৰমণ চলাইছে, যিটো দৰ্জীগুটি বুলি। তো আমি গম পোৱাৰ লগে লগে আমি আহিছোঁ, থানালৈ আহিছোঁ, এখন এজাহাৰ দিয়া হৈছিলে। আৰু য'ত ঘটনাটো ঘটিছে তাত আমি বুজ ল'ব গৈছিলোঁ। কিন্তু যোৱাৰ পিছত তাত যি ধৰণৰ পৰিস্থিতি দেখা পাইছোঁ আৰু যি ধৰণৰ মন্তব্য কৰিছে, খুব দুখ লগা কথা। কাৰণ আমি ভাৰতবৰ্ষত বসবাস কৰোঁ, আমি হিন্দুস্তানত থাকোঁ, আৰু হিন্দুসকলৰ ওপৰত এইটো নতুন নহয়। এই মিছামাৰীত কেইবাটাও ঘটনা ঘটিছে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক। মই সংবাদ মাধ্যমত মই কেইবাবাৰো কৈছোঁ যে আমাৰ ইয়াৰ সমাজখন অলপ সক্ৰিয় হ'ব লাগে। কাৰণ হয়তো ইয়াত মোৰ তেনেকুৱা সন্দেহ হৈ আছে যে বাহিৰা ডাঙৰ চক্ৰ এটা ইয়াত জড়িত আছে। কাৰণ যিটো কথা কৈছে যে 4 তাৰিখৰ পিছত ডাঙৰ এটা ঘটনা ঘটিব, মানে ঘটনা এনেকুৱা ধৰণৰ ঘটিব বুলি কৈছে যে কংগ্ৰেছ চৰকাৰ অহাৰ লগে লগে ঘৰত যিসকল বজৰংগী আছে আৰু যিসকল হিন্দু সমাজ আছে, সেই হিন্দু সমাজৰ ঘৰত গৈ গৈ তেনেকুৱা মাৰপিট কৰিব। সেই বহুত ডাঙৰ কথা কিন্তু এইটো। কাৰণ এই হিন্দুস্তানত থাকি পেলাই হিন্দুৰ সুৰক্ষা নাইকিয়া হৈ গৈছে। এয়া বহুত ডাঙৰ প্ৰশ্ন। কাৰণ আমি ক'ত আছোঁ আপোনালোকে চিন্তা কৰক। ইমান ডাঙৰ ঘটনা, ইমান ডাঙৰ কথা কৈ দিছে। আৰু মই বিজেপি চৰকাৰক অনুৰোধ জনাইছোঁ, আজি আমি বজৰং দলক বিজেপিক ছাপোৰ্ট কৰোঁ বুলিহে আমাৰ ওপৰত আক্ৰমণ চলাইছে, নহ'লেতো আক্ৰমণ নকৰিলে হয়। কাৰণ যিটো ভাষ্য তেখেতসকলৰ মাজৰ পৰা আহিছে যে 4 তাৰিখে আপোনাৰ ঘোষণা হোৱাৰ পিছত মানে ইয়াত তেখেতসকলৰ মানে দৃঢ় বিশ্বাস যে ইয়াত কংগ্ৰেছ চৰকাৰ আহিব আৰু আমাৰ হিন্দুসকলৰ ঘৰত গৈ সোমাই আমাৰ হিন্দুসকলৰ ওপৰত আক্ৰমণ চলাব। কথা হ'ল, আমি ইয়াত হিন্দু মুছলিম কৰিব অহা নাই। কিন্তু কথাটো হ'ল, যেতিয়াই তেখেতসকলক তেনেকুৱা ধৰণৰ মন্তব্য ৰাখে, আমি বাধ্য হওঁ আমাৰ সমাজখন সুৰক্ষা দিয়াৰ বাবে। আমি বাধ্য হৈ যাওঁ আমাৰ সমাজখনৰ সুৰক্ষাৰ বাবে আমি ওলাই অহাৰ কাৰণে। তাৰ কাৰণে যেতিয়া আমি ওলাই আহোঁ, তেতিয়া বোলে কয় যে হিন্দু সমাজ মুছলমানৰ ওপৰত আক্ৰমণ কৰিছে। আমাৰ কথাটো হ'ল, আমি আমাৰ সমাজক সুৰক্ষা দিব বিচাৰিছোঁ। আমিতো কাৰোক বদনাম কৰিব খোজা নাই, আমিতো কোনো মানুহক আক্ৰমণ কৰিব খোজা নাই। আমাৰ মানুহক আজি আক্ৰমণ কৰিছে বুলি আমি আহিছোঁ। আজি নিৰীহ এজন মানুহ, সমাজকৰ্মী এজন দিনেশ সিং, তেখেতক যি ধৰণে পিছফালৰ পৰা আক্ৰমণ কৰি তেখেতক আহত কৰিছে, তেখেতক প্ৰাণে মাৰাৰ চেষ্টা কৰিছিলে। কিন্তু আমাৰ ভগৱানৰ সহায়ত তেখেত হাৰি আহিছে। কিন্তু কথাটো হ'ল, ইয়াৰ কঠোৰ ব্যৱস্থা হ'ব লাগে। উপযুক্ত যিসকল ইয়াৰ লগত জড়িত আছে তেখেতসকলক মানে উপযুক্ত তদন্ত কৰি শাস্তি দিয়া কৰিব লাগে। তো আমাৰ কথাটো হ'ল, আমাৰ মিছামাৰীত অলপ আমাৰ চৰকাৰক অনুৰোধ জনাম, অলপ গুৰুত্ব দিব লাগে। কাৰণ কথাটো হ'ল, যিহেতু ইয়াত পলিটিক্সটো সোমাই গৈছে, সেইকাৰণে মই পলিটিক্সৰ জৰিয়তে মই কৈছোঁ, যিসকল ইয়াত নেতা, আমাৰ যিসকল কৰ্মী, বিজেপি কৰ্মী জড়িত আছে, আজিও মই কেইবাটা কৰ্মী চাইছোঁ যে তেখেতসকলে যে মধ্যস্থ কৰিব আহিছে। কিন্তু মোৰ কথাটো হ'ল, মধ্যস্থ কৰক, কিন্তু কোনটো ক্ষেত্ৰ কৰিব লাগে। যদি দুয়ো পক্ষৰ মাজত যদি ভুল বুজাবুজি হৈছে, ইয়াতো ভুল বুজাবুজি একো হোৱা নাই। ইয়াততো তেনেকুৱা অপেন কৈছে যে যিসকল হিন্দু সমাজ আছে তেখেতসকলৰ ঘৰত গৈ সোমাই মাৰিম। এইটো বহুত ডাঙৰ কথা। আমিতো একদম তেতিয়াহ'লে আমি হিন্দু সমাজ আমি ক'ত আছোঁ? আমিতো তেতিয়া চুৰি পিন্ধি বহি থাকিব লাগিব। কাৰণ আমি কাকো মাৰপিট কৰিব আমি যোৱা নাই, আৰু আমাৰ হিন্দু সমাজো কাকো মাৰপিট কৰা শিকোৱাও নাই। আপোনালোকে চাওকচোন, য'তে আপোনাৰ 2 নম্বৰী হৈছে, কিবা হৈছে, ডকাইতি হৈছে, চুৰ হৈছে, আপোনাৰ বলৎকাৰ হৈছে, ধৰ্ষণ হৈছে, গোটেইখিনি বেলেগ কাষ্টৰ মানুহ জড়িত আছে। মোৰ কথাটো হ'ল যে সেই জাতিটোক মই কি কৰা নাই, আপোনাৰ বিৰোধিতা কৰা নাই। কিন্তু কথা হ'ল, যেতিয়া অপৰাধ হয়, সেই মানুহবিলাক কিয় জড়িত থাকে? তাৰ যিসকল সমাজ আছে, সেই সমাজে কিয় সক্ৰিয়ভাৱে তেখেতসকলে কোনো ধৰণৰ পদক্ষেপ নলয়? তেখেতসকলে পদক্ষেপ ল'ব লাগিছিল। যিহেতু ইয়াত তেখেতসকলৰ ছাত্ৰ সন্থা আছে, তেখেতসকলৰ সমাজ আছে, বুদ্ধিজীৱীসকল আছে, সেইখিনি তেখেতসকলক মই অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়াৰ ব্যৱস্থা লওক। বাৰে বাৰে আপোনালোকৰ নামটো কিয় আহে? সেইখিনি মই কথা কৈছোঁ। আৰু যিটো আপোনাৰ ইয়াত মছজিদৰ পৰা ওলাই আল্লাহু আকবৰ বহুত ধৰণৰ আপোনাৰ ধ্বনি দিছে, সেইখিনি বন্ধ কৰিব লাগে। কথা হ'ল, আমিতো তেনেকুৱা একো কৰিব যোৱা নাই, আমি বুজ ল'ব গৈছোঁ। কিন্তু বুজ লোৱাৰ পিছত যি ধৰণৰ আমাৰ ওপৰত যি ধৰণৰ আক্ৰমণ কৰিব চেষ্টা কৰিছিলে, মহিলাসকলে, পুৰুষসকলে আপোনাৰ তোৰাল লৈ ওলাই আহিছে আমাক আক্ৰমণ কৰিবৰ কাৰণে। আমাৰ সময় ভাল, কাৰণ তেতিয়া প্ৰশাসনে গৈ পাই গৈছিলে, নহ'লেতো আমাৰ ওপৰত আক্ৰমণ চলালে হয়। আমি চিন্তা কৰক, আমাৰ মানুহক আক্ৰমণ কৰিছে, আমি বুজ ল'ব গৈছোঁ, তাৰ পিছতো আকৌ আমাৰ ওপৰত আক্ৰমণ কৰিব গৈছে। তো আমি চৰকাৰক অনুৰোধ জনাইছোঁ, প্ৰশাসনক অনুৰোধ জনাইছোঁ, ইয়াৰ উচিত শাস্তি হ'ব লাগে। আৰু আপোনালোকে তদন্ত কৰক। ইয়াত বহুত ডাঙৰ ষড়যন্ত্ৰ আছে, এই ষড়যন্ত্ৰকাৰীসকলক আপোনালোক অতি সোনকালে শেষ কৰক, বন্ধ কৰক। নহ'লে ইয়াত মিছামাৰীত আগন্তুক দিনত বহুত ডাঙৰ ঘটনা ঘটিব পাৰে।